विघ्न विनाशकारी भक्त वत्सल लक्ष्मी नरसिंहदेव भगवान की भक्त शिरोमणि भक्तराज प्रहलाद महाराज की इस्कन फाउंडर साहित्य शिल प्रभुपाद की बेट गौर भक्त वृंद की नववर्ष शुभ मुहूर्त की जय गौर प्रेमानंदे। खींच रहे हैं ना हमको सीधा इधर बैक में इधर चिपका के लगा दो सब सीधे। हाँ वो इधर फोकस करो चाहिए। हाँ See you.
जय श्रील प्रभुपाद की जय यो राधा माधव कुंज बिहारी जय यो जय यो चक्षुरुर्मिलितं येन तस्मै श्रीगुरवे नमः। श्री चैतन्यमनोभीष्टं स्थापितं येन भूतले स्वयं रूप वदाम्यहं ददाति शापदन्तिकं वन्देऽहं श्रीगुरुं श्रीयुतपादकमलं श्रीगुरुं वैष्णवंश श्रीरूपसाग्रजातं सहगण रघुनाथान्वितं तं सजीवं साद्वैतं सावधूतं परिजनसहितं कृष्णचैतन्यदेवं श्री राधा कृष्ण पादं सहगण ललिता श्री विशाखान्वितांश्च नमो ओं विष्णुपदाय कृष्ण पृष्ठाय भूतले श्रीमते भक्ति वेदांत स्वामी इति नामिने नमस्ते सरस्वती देवे गौरवाणी प्रचारिणी निर्विशेष शून्यवादी पाश्चात्यदेशतारिणी जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर श्रीवासादि गौर भक्तवृंद हरे कृष्णा 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 हरे 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 राम 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 हरे 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 कृष्णा 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 हरे 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 राम
नाथाय भूतले श्रीमती जय पताका स्वामी इति नामे नमो असंख्य पदाय विदाय कृपा प्रदायिनी गौरप्रभातुदाय हरि ओम तत्सत्। हरे कृष्ण। प्रथमते मैं सकलोके অসমীয়া সকলে বুজি পায় নৱবৰ্ষৰ কৃষ্ণ ভাৱনাময় এটা নৱবৰ্ষ হওক বুলি সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকৰ ওচৰত মই কৃপা আশীষ বিচাৰিছোঁ যাতে এই বছৰটো অহা বছৰটো আপোনালোকক সেৱা কৰাৰ সুযোগ পাওঁ, আপোনালোকক আগতকৈ ভালভাৱে সেৱা কৰি আপোনালোকৰ মনত প্ৰেম আনন্দ এই আশা ৰাখি আজি আমাৰ এটা চমু এটা আলোচনা ক্লাছ বুলি নহয় যে নতুন বছৰত আপোনালোক ইমান আগ্ৰহ কৰি আহিছে অলপ হৰি কথা শুনি যোৱা ভাল তো সেই বুলি অকণমান হৰি কথা কোৱা হ'ব। চবে এই ক্লাছ এই আজিৰ আলোচনাখিনি মোৰ নিজৰ কাৰণে মই দিব বিচাৰিছোঁ। আমি বহুত ক্লাছ দিছোঁ নহয় তো আপোনালোকৰ কাৰণে দিওঁ, তো আজিৰ ক্লাছটো মোৰ নিজৰ কাৰণে মানে এই ক্লাছটো এই প্ৰবচনটো মই নিজে শুনাৰ পাছত মই যেন কিছু উপকৃত হওঁ। তো আজিৰ বিষয়টো হৈছে মই ক'ব বিচাৰিছোঁ বৈষ্ণৱ সদাচাৰ। বিষয় কি? বৈষ্ণৱ সদাচাৰ। বৈষ্ণৱ কোন এই সম্পৰ্কে কিছু আলোচনা কৰা হ'ব আৰু সদাচাৰ মানে কি এই সম্পৰ্কে আলোচনা কৰা হ'ব। এইটো বৈষ্ণৱ ইটিকেটছ বুলি কয়। বৈষ্ণৱৰ আচৰণ কেনেকুৱা হ'ব এই সম্পৰ্কে আমি অলপ আলোচনা কৰোঁ, কাৰণ মই নিজেই ভাবি আছোঁ যে বহুত বছৰ স্কুলত থকাৰ পাছতো মোৰ আচৰণ ভাল হোৱা নাই, গতিকে মই এইবিলাক যদি অলপ আলোচনা কৰি থাকোঁ এটা সুযোগ আছে মোৰ আচৰণ হয়তো আপোনালোকৰ আশীৰ্বাদত ভাল হ'ব। সেই ভাৱতে বৈষ্ণৱ সদাচাৰৰ সম্পৰ্কে আলোচনা কৰা হ'ব। ইয়াত মই কোনো মানুহৰ আপোনালোকৰ আচৰণ বেয়া বুলি এই ক্লাছটো দিয়া নাই, মনত ৰাখিব। এতিয়া বৈষ্ণৱ প্ৰথমতে প্ৰশ্নটো আহিব বৈষ্ণৱ আৰু সদাচাৰ মিলিয়েই বৈষ্ণৱ সদাচাৰ। এতিয়া প্ৰথম প্ৰশ্ন আহিব বৈষ্ণৱ কোন? এতিয়া বৈষ্ণৱ কোন বুলি ক'লে কোৱা হৈছে যে যিসকলে বিষ্ণুৰ উপাসক বা বিষ্ণুৰ ভক্ত তেওঁলোককে এটা চমুভাৱে বৈষ্ণৱ বুলি ক'ব পাৰে। বিষ্ণুৰ উপাসক কোন? যে যিসকলে পৰম পিতা পৰমেশ্বৰ শ্ৰী শ্ৰী জগন্নাথ, শ্ৰী শ্ৰী গোবিন্দ বালাজী প্ৰভু, শ্ৰী শ্ৰী বিষ্ণু, শ্ৰী শ্ৰী নাৰায়ণ, শ্ৰী কৃষ্ণ, এই সকলোকে যিসকলে পৰম বুলি ভাবে তেওঁলোককে কি বুলি কোৱা হৈছে? বৈষ্ণৱ। আৰু এজন বৈষ্ণৱ হোৱাৰ পাছত সদাচাৰ বস্তুটো নিজে নিজে আহি যায়। যেনেকৈ পানী কেনেকুৱা? পনীয়া। চেনি কেনেকুৱা? মিঠা। নিমখ কেনেকুৱা? নিমখীয়া। জলকীয়া কেনেকুৱা? জ্বলা। নেমু টেঙা কেনেকুৱা? টেঙা। টেঙা নেমু টেঙা বুলি ক'ব লাগে নেকি? মিঠা চেনি বুলি কোনোবাই কয় নেকি? তিতা কেৰেলা, কেৰেলাটো তিতা। কিহৰ কাৰণে তিতা কেৰেলা কয়? কাৰণ কেৰেলা বহুত ধৰণৰ আছে, ভাত কেৰেলা তিতা নহয় ধৰক, সেইকাৰণে আগত তিতা শব্দটো লগাই দিয়া আছে। নিমখীয়া নিমখ এনেকে কোনোবাই কয় নেকি? নকয়। এতিয়া বৈষ্ণৱ যদি কোনোবা হ'ব পাৰিছে, যদি কোনোবা এজন বৈষ্ণৱ হয় তেতিয়াহ'লে তেওঁৰ আচৰণ, তেওঁৰ কৰ্ম, তেওঁৰ ব্যৱহাৰ এই সকলোবিলাকে সৎ হৈ যায়। গতিকে আচৰণটো যিহেতু সৎ হৈ যায় সেইকাৰণে সৎ আচৰণ কাৰণে সৎ আচৰণ সদাচাৰ বুলি কোৱা হয়। গতিকে প্ৰথম সদাচাৰ হোৱাৰ আগত আমি কি হ'ব লাগিব? বৈষ্ণৱ হ'ব লাগিব। সেইকাৰণে আমাৰ এটা ভজন আছে নহয়, অ হে বৈষ্ণৱ ঠাকুৰ দয়াৰ সাগৰ এদাসে কৰোণা কৰি। এই বৈষ্ণৱসকলক তেওঁলোক দয়াৰ সাগৰ, সেইকাৰণে কি বিচৰা হৈছে? এই দাসক যেন কৰোণা কৰে। ময়ো আপোনালোকক কি ভিক্ষাই বিচাৰিছোঁ, অ হে বৈষ্ণৱ ঠাকুৰ দয়াৰ সাগৰ এদাসে কৰোণা
বিষ্ণু ভক্ত বৈষ্ণৱ যি বিষ্ণুৰ ওচৰত নিজক সম্পূৰ্ণ সমৰ্পণ কৰি দিছে বা যিসকলে বিষ্ণুৰ শৰণাগত হৈছে সাৰেণ্ডাৰ কৰিছে সেইসকলে হৈছে কোন বৈষ্ণৱ প্ৰশ্নটা আহে সমৰ্পণ মানে কি সমৰ্পণ মানে টোটাল সাৰেণ্ডাৰ তাৰমানে আমি কেৱল বিষ্ণুৰ ওপৰতে সকলো ভৰসা কৰি দিছোঁ তো আমি সাধাৰণতে বিষ্ণুৰ ওপৰত ভালো লাগিব আমি সাধাৰণতে কি কৰোঁ জগন্নাথ মন্দিৰৰ ভিতৰত বিষ্ণুক জগন্নাথক খুব মাত ভাব তুমি ঈশ্বৰ বাবা তুমি বাবা আমাৰ কিন্তু গেটৰ পাছত যোৱাৰ পাছত বাহিৰত যোৱাৰ পাছত আমি নিজে নিজে বাবা নিজে নিজে প্ৰভু হৈ যাওঁ সেইকাৰণে মানে ৰুমৰ ভিতৰত বৈষ্ণৱ হৈ থাকোঁ আৰু এই গেট পাৰ হ'লে কি হৈ যাওঁ অলপ কম বৈষ্ণৱ হৈ যাওঁ নাজানো তো সেইকাৰণে আমাৰ এই বস্তুটো প্ৰেক্টিচটো থাকিব লাগিব এটা বিষ্ণুৰ উপাসনা কৰাৰ আগত আমি জানিব লাগিব বিষ্ণু কোন এটা বিষ্ণু হৈছে পৰম পিতা পৰমেশ্বৰ মই অলপ আগতে কৈছোঁ তেওঁ বিভিন্ন নামেৰে মতা যায় কিছুমানে কি বুলি মাতে আপুনি সোণক যি বুলি নামত ফোন কৰি গোল্ড ইজ গোল্ড কোনোবা এনেকে কয় নেকি আছামিজ গোল্ড বেংগলী গোল্ড মণিপুৰী গোল্ড নেপালী গোল্ড শিখ গোল্ড ইংলিছ গোল্ড পাকিস্তানী গোল্ড ক'ব পাৰে এইটো বেলেগ কথা কিন্তু গোল্ড ইজ গোল্ড পানী মানে পানী কোনোবাই কয় নেকি অসমীয়া পানী ইয়া বঙালী পানী ইয়া নেপালী পানী ইয়া উড়িয়া পানী এনে কয় আমি ইমান প্ৰব্লেমত আছো না আমি বিষ্ণুক লৈ বহুত টানাটানি কৰোঁ তাৰমানে বিষ্ণু কা জগন্নাথ আমাৰ বুলি কওঁ এইটো ভাৱ থাকিব লাগে জগন্নাথ চবৰে বুলি কওক না সেইকাৰণে নামটো জগন্নাথ জগতৰ নাথ ক'ৰ নাথ জগতৰ নাথ জগত কিমান ডাঙৰ আপুনি যিমান ডাঙৰ ভাবিছে তাতকৈ ডাঙৰ এই বিশ্ব ব্ৰহ্মাণ্ডৰ অনন্ত কোটি অনন্ত মানে শেষ নাই কোটি কোটি ব্ৰহ্মাণ্ডৰ মালিক হৈছে জগন্নাথ জয় জগন্নাথ স্বামী কি সেইকাৰণে মাধৱদেৱে কি লিখিছে গোবিন্দ 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 ৰাম মুৰাৰী মুকুন্দ ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী ইজ দ্য লৰ্ড অফ দ্য ইউনিভাৰ্ছ ইজ নট লৰ্ড অফ বেলতলা is not Lord of Guwahati, is not Lord of Assam. Who is the Lord of Assam? Himanta Biswa Sarma. Who is the Lord of India? And in this way, who is the Lord of Asia? I think Lord Bila Kuru Lord Damar Hoi Goi Thake. Goi Lord of the world. That's the Lord of the Surya Mandal. এই যে সূৰ্য মণ্ডলটো আছে এই গোটেই মণ্ডলৰ লৰ্ড তাৰপিছত আহিব লৰ্ড অফ দ্য গেলেক্সি হাতীপতিৰ লৰ্ড তাৰপিছত লৰ্ড অফ দ্য ইউনিভাৰ্ছ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ এই যে আমি কেতিয়াবা মুকলি আকাশখন চাই পঠাওঁ ডট ডট দেখোঁ নহয় টুইংকল টুইংকল লিটল ষ্টাৰ হাউ আই ৱণ্ডাৰ হোৱাট ইউ আৰ এইটো সৰু সৰু তৰাবিলাকতো এটা সৰু ডট নহয় এইটো একোটা একোটা ডট মানে বিগাৰ দেন দ্য ছান সূৰ্যটোতকৈও ডাঙৰ গোটেইবিলাক যে নক্ষত্ৰ গ্ৰহ উপগ্ৰহ আছে এই চববিলাকৰ মালিক কোন জগন্নাথ স্বামী গতিকে এই জগন্নাথ স্বামীক আপুনি আল্লাহ মাতক খোদা মাতক কোনো ফৰক মাতক জিজাছ মাতক মাতি ৰাখক যি মাতে মাতক মেচিক বুলিও মাতিব পাৰে মাত কিন্তু কি হ'ব হি ইজ হিয়ৰ নহয় সেইকাৰণে তেওঁক যিবিলাকে উপাসনা কৰিব তেওঁলোকে হৈছে বৈষ্ণৱ এতিয়া বৈষ্ণৱ মানে হ'ল বিষ্ণুৰ ভক্ত আৰু যিবিলাকে বিষ্ণু পৰম বুলি ভাবিছে কি বুলি ভাবিছে পৰম পৰম মানে হোৱাট পৰম হৈছে ছুপাৰলেটিভ ডিগ্ৰী মানে পৰমৰ ওপৰত বস্তু আৰু নাই ভাল বেছি ভাল চবকে ভাল ডাঙৰ বেছি ডাঙৰ সকলো এইজন হৈছে পৰমেশ্বৰ সেইকাৰণে আমাৰ মানে শাস্ত্ৰত তেওঁ পৰম বুলি কোৱা হৈছে আৰু বহুতে কয় কিন্তু নামানে মানে পৰম বুলি কয়
আৰু তাৰপিছত অলপ পাছত ৰাস্তাত যাওঁতে শিৱ মন্দিৰ বোলে শিৱক পৰম বুলি কয় পৰম হয় নহয় পাছত আহিব কিন্তু আপুনি চবকে পৰম কৰি থাকিলে কেনেকৈ যেনেকৈ আপোনাৰ দেউতা আছে তেওঁ কি বুলি কয় পিতা কিন্তু পিতা অলপ পাছত গৈ পেলাই এজন বেলেগ মানুহক ক'লে তেওঁকো পিতা বুলি কৈ দিয়ে আকৌ অলপ দূৰ যোৱাৰ পিছত বেলেগ এজনক পিতা বুলি কৈ দিয়ে পিতা কিতা সেইটো কেনেকৈ চব জেগাতে পিতা বুলি ক'লে পিতন খাব ই পিতা সি পিতা মই পিতা তোক পিতা পিতাত ইমান বস্তু থাকিব নোৱাৰে পিতা এজনে তাতো আৰু একো সন্দেহ থাকিব নালাগে গতিকে তেওঁ যে পিতা এই কথাটো পৰম পিতা পৰমেশ্বৰ ইজ এ সুপ্ৰিম পাৰ্চনেলিটি অফ গড হেড এই কথাটো যিসকলে হৃদয়ংগম কৰে তেওঁৰ ভক্তিটো মানে কি হয় দৃঢ় হয় মই কোৱা নাই শিৱ সৰু বুলি কোৱা নাই আপোনাতকৈ বহুত কোটি কোটি গুণ ডাঙৰ পিতা পৰম পিতা নহয় পিতা পৰম পিতাটো নহয় এই বস্তুটো বুজিব যিসকলে এইটো বুজি পাইছে যে ঈশ্বৰ পৰম কৃষ্ণ সৰ্বকাৰণ কাৰণ যে ঈশ্বৰেই সবচে ওপৰ পৰম পিতা অসম ঊৰ্ধ তেওঁৰ ওপৰত আৰু নাই এই বুলি যি ভাবিছে নহয় তেওঁহে ভগৱানৰ ওচৰত শৰণাগত হয় তেওঁহে ভগৱানৰ ওচৰত আহি পেলাই শৰণ লয় আৰু যিবিলাকে শৰণ লয় চাব প্ৰথমতে কি হ'ল পৰম বুলি ভাবিলে আৰু পৰম বুলি ভবাৰ পাছত আপোনাৰ কি লাভ হৈ গ'ল লাভ নহয় কি এফেক্ট হ'ল আপোনাৰ শৰণাগতি ল'বলৈ ভগৱানৰ ওচৰত যাবৰ কাৰণে মন যায় আমুক চিনেমাখন ভাল বুলি ক'লেহে টিকেট কাটিব মন যায় আগতে ভালটো গম পাব লাগিব কোনোবা বুৰ্বকে বেয়া চিনেমাখন টিকেট কাটি চায় পৰম বুলি জনাৰ পাছতে শৰণাগতি হয় ইমান সহজ নহয় আগতে পৰম বস্তুটো বুজি পাব লাগিব যেতিয়া শৰণাগতি হয় আৰু যেতিয়া শৰণাগতি হয় তেতিয়া তেওঁৰ ওপৰত কি আহে ভৰসা আহে ভৰসা মানে কনফিডেন্স যে মোক কিবা কৰিব আৰু মোৰতো পৰম মইতো শৰণাগত যদি এতিয়া আৰু মোৰ প্ৰব্লেম নাই হা তেতিয়া কি গায় মাৰবি ৰাখবি জয় ইচ্ছা তুহাৰ নিত্য দাস প্ৰতি অধিকাৰ মাৰিবি ৰাখিবি তোৱা অধিকাৰ তোমাৰ অধিকাৰ আছে আৰু মইতো দাস মইতো চাৰ্ভেণ্ট নিত্য দাস সদায় চাৰ্ভেণ্ট আৰু তোমাৰতো অধিকাৰ আছে মোক যি কৰা কৰিবা যেনেকে মোৰ দেউতা আপোনাৰ দেউতাক দেউতা বুলি মানি লৈছোঁ যে ৰাতিপুৱা শুই উঠি এখন এপ্লিকেশ্যন দি দিয়ে দেউতা মোৰ ভোক লাগিলে খাব দিবা মই লিখে নেকি শুই উঠি কোনোবাই মাকক কয় নেকি গৈ পেলাই সৰু সৰু বাচ্ছাবিলাকে যিবিলাক মা হৈছে দেখিছে বাচ্ছাটো আহিব নেকি মা মই উঠিলোঁ দেই মোৰ ভোক লাগিলে খাব দিবা যেতিয়া দৰকাৰ হয় মোক খোৱা চোৱাবিলাক দি থাকিবা আপোনাক কয় ভৰসা আছে সৰু মা সৰু দেউতাবিলাকৰ ওপৰতে ভৰসা আহিবা যে দিব মোক খুৱাব নহয় কেতিয়াবা বেছি চকলেট খালে কি কৰে মাৰো দাঁত বেয়া হ'ব মাৰি অলপ সময় খাওঁ অলপ পিছত বুজি পাই যাওঁ গতিকে এই যে মাৰ খোৱা মাৰবি বা ৰক্ষা কৰিছে ৰাখবি ভগৱানৰ ওপৰত চবৰে বিশ্বাস আছে অৱশ্যে ৰাখিব ভগৱান সেইকাৰণে শাস্ত্ৰত কৈছে অৱশ্যে ৰাখিবে কৃষ্ণ বিশ্বাসো পালন আপুনি বিশ্বাসটো পালন কৰি থক ভগৱানে আপোনাক অৱশ্যে ৰাখিব তেওঁ ক'ৰ পৰা আৰম্ভ হৈছিলে ভগৱান পৰম বুলি ভাবিলে কি হয় শৰণাগতি হয় আৰু শৰণাগতি গ'লে কি হয় ভৰসা আহে বিশ্বাস আহে আৰু এবাৰ যেতিয়া বিশ্বাসটো জন্ম হৈ যায় তেতিয়া ভগৱানক সেৱা কৰা আৰম্ভ কৰে ছাৰ্ভিচ কৰা আৰম্ভ কৰে আপোনালোকে এতিয়া কি কৰি আছে কাম কৰি আছে নেকি ভগৱানৰ সেৱা কোনোবাই কৰি আছে নেকি হাত দাঙি কওকচোন মই কিবা কৰি আছো কৰি আছে এইটো কি সেৱা শ্ৰৱণ সেৱা সেই যে ধ্যান কৰি ভগৱানৰ কথা শুনি আছে ধৈৰ্য সহকাৰে ভগৱানৰ কথা শুনি আছে এইটো এটা সেৱা কি সেৱা শ্ৰৱণ সেৱা এতিয়া মই যে কষ্ট মানে জানা নাজানা কিবা কথা আপোনালোকক কৈ আছো এইটো কি সেৱা কীৰ্তন সেৱা কৃত মানে কোৱা এইটো কীৰ্তন সেৱা চলি আছে গতিকে এই সেৱা কৰিবলৈ সেৱাত যত যেনেকৈ আপোনালোকৰ অলপ আগতে দেখিছিলে মই পূজা কৰিলোঁ সেইফালে গ'লোঁ বহুত দিনৰ পাছত এটা ল'ৰা লগ পালোঁ মুন্না বুলি সি মোক কৈছে প্ৰভু মই জেগাখিনি চফা কৰিব পাৰিম নেকি মই তাক কোৱা নাই মই চফা কৰি আছে আমি কৰি কৈছিলোঁ সি নিজে কৈছে প্ৰভু নাই আপুনি জেগাখিনি কৈছে মই চফা কৰি এইটো কিয় আহিছে সেৱা মনোবৃত্তি এটা জাগি উঠিছে এই অলপ আগতে ইয়াত এইবোৰ নাছিল নহয় পাতিবোৰ কোনোবাই পাৰি দিছে নাই নে কোনোবাই কৈছে নেকি ঐ পাতি পাৰ নে ভগৱানে তাৰ পৰা ডিৰেকশ্যন দিছে নেকি ভগৱানে কৈছে নেকি
পাতিপাৰ কৈছে কি নাই কোৱা এই সেৱাটো কিয় কৰিছে এইটো সেৱা এটা মনোভাৱ আহি পৰম শৰণাগতি ভৰসা তাৰপিছত কি সেৱা আৰু যেতিয়া এনেকৈ ভগৱানৰ সেৱা কৰি থাকিব তেতিয়া ভগৱানেতো কিবা দিব না এই যে আছে এইবিলাক দিব দি থৈছোঁ নহয় এইবিলাক এইফালে আহি যাব এতিয়া এইফালে আছে অলপ পাছত কোনফালে আহিব এইফালে কিয় আহিব যে ভগৱানে আমাক আনন্দ দিয়ে যেতিয়া সেৱা কৰিম তেতিয়া ভগৱানে আমাক কি দিয়ে আনন্দ আৰু যেতিয়া ভগৱানে আমাক আনন্দ দিয়ে তেতিয়া আমাৰ নামটো কি হৈ যায় ভক্ত নহয় প্ৰেমিক ভক্ত এটা সুন্দৰ এটা সেই কি সুন্দৰ প্ৰথমতে আপুনি কি কৰিছে ভগৱানক পৰম বুলি মানক এনেকুৱা কথা কেতিয়াও হ'ব নোৱাৰে মই স্কুল নাযাওঁ কিন্তু ডাক্তৰ হৈ যাম তুমি কি Masters in economics. So she is doing masters in economics. অৰ্থনীতি পঢ়ি আছে এনেকুৱা নেকি একো পঢ়া শুনা কৰা নাই বোলে চিধাই পিজিত গৈ পেলাই কৈছে মই এতিয়া মাষ্টাৰ্ছ ইন ইকনমিক্স হ'ব নেকি আমি কওঁ নহয় ভগৱানক ভগৱান হৰে কৃষ্ণ 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 হৰে হৰে বছৰৰ আৰম্ভণিতে মাত নাই দিয়ক মাতটো ডাঙৰ হ'ব লাগে নহয় ভগৱান একদম বৈকুণ্ঠত আছে তেতিয়া শুনাব হৰে কৃষ্ণ হৰে হৰে বহুতে কয় যে এই যে কৰি আছো মালা কেনে লাগিছে বহু ভাল লাগিছে ইফালে গুটি চাই থাকে কেতিয়া হৰে কৃষ্ণ ভাল লগা নাই মানে আনন্দ লগা নাই কেনেকে আনন্দ লাগিব প্ৰেম নাই তো কৰিব লাগে কাৰণে কৰিছে মনত জপ কৰিবই লাগিব ৰকেট পূজা ইমান ধুমধাম দেৱালীৰ ফটকা ফুটুৱা দিয়ে চব মানুহ থাকিব নোৱাৰে ইমান ভয় লাগে ইমান সুন্দৰ এটা হৰে কৃষ্ণ মন্ত্ৰ উৎপাত কৰিব দিয়া নাই মানে কি কয় আনন্দ ক'ত পাব নিৰানন্দ গুটি চাই থাকে সেই কৈছে নাই প্ৰেম বস্তুটো কেনেকৈ আহিব মই ক'লো নহয় প্ৰথম ভগৱানক পৰম বুলি মানকচোন অট'মেটিকেলি আপোনাৰ কি হ'ব শৰণাগতি আহি যাব আৰু শৰণাগতি অহাৰ পাছত আপোনাৰ কনফিডেন্স বিশ্বাস আহি যাব ভগৱানে মোক ৰক্ষা কৰিবই আৰু সেইদৰে বিশ্বাস অহাৰ পাছত কি হ'ব বুলি কৈছোঁ যেতিয়া সেৱা কৰিব মন যাব আৰু সেৱা যেতিয়া কৰিব তাৰপিছত একো চিন্তা কৰিব নালাগে ভগৱানে বাকীখিনি ভগৱানৰ দায়িত্ব আৰু আনন্দ দিব প্ৰেম নিবেদন কৰিব প্ৰেমানন্দে বাহু তোলে হৰি হৰি বল সেইকাৰণে আনন্দ ধৰি এইটো হৈছে আমাৰ ভক্ত হোৱাৰ লক্ষ্য আৰু এইদৰে যেতিয়া ভক্ত হৈ যায় মানুহবিলাক সেইকাৰণে কয় নহয় মই বহুত কোৱালিফাই ইকনমিক্সত MA সাপোজ ভগৱান তোমাৰ কোৱালিফিকেশ্যন কিমান কোনোবাই সোধে নেকি তুমি কোন ইউনিভাৰ্চিটিত পঢ়িছিলা সোধে নেকি সোধে আমাৰ ভাৱটো ভগৱানৰ ওচৰত আহিলে কি হয় যে মই একদম দুৰাচাৰী পাপী মূৰ্খ মূৰমতি I am the fool and foolish I am the rascal I am the stupid I am nonsense কোনো সেন্স নাই মোৰ কোনো জ্ঞান নাই হা সেইকাৰণে কি গায় মই দুৰাচাৰী কেৱল তোমাৰ অপৰাধী নাৰায়ণ মোৰ কাম হৈছে অপৰাধ কৰি ঠিক না প্ৰথমে কি কয় মই দুৰাচাৰী মোৰ আচৰণ একদম সদাচাৰটো বহুত দূৰ মই দুৰাচাৰী কি সুন্দৰ এটা মানে নিজৰ হাম্বল বিলম্ব মাধৱপুৰুষে লিখিছে মই দুৰাচাৰ কেৱল তোমাৰ অপৰাধী নাৰায়ণ হে নাৰায়ণ মই তোমাৰ অপৰাধী মই দুৰাচাৰী মোক তুমি ক্ষমা কৰা প্লিজ এক্সকিউজ মি ক্ষমিও কহৰি তাৰপিছত লয়ুদাস কৰি পখিলো হেৰা শৰণ লৈছোঁ মই তোমাৰ ওচৰত ভগৱান মোক তুমি দয়া কৰি তোমাৰ শ্ৰীচৰণত ঠাই দিয়া এইচা শৰণাগতি মানে শৰণ ভাৱটো তেনেকুৱাকৈ আহিব লাগে এনে ইয়াত শৰণ মুখত শৰণ
পেটত ভজন এনেই মুখেৰে কৈ আছে মই আপোনাক খুব ভাল পাওঁ আপোনাক খুব ভাল পাওঁ আপোনাক খুব ভাল পাওঁ আপোনাক খুব ভাল পাওঁ কি হ'ল আপোনাক মই ভাল পাওঁ ভাল পাওঁ এই ভাল যদি ইমানে পাওঁ কিবা এটা কৰি দিম তাকে একো মই ভাল পাওঁ ভাল পাওঁ ভাল পাওঁ কৈছে আপুনি বিৰক্ত হৈ যাব আৰু তেওঁ ধুনীয়াকৈ আজি হেপী নিউ ইয়েৰ বুলি ফুল এপাহ দিলে আপুনি মোক বাদ দিব তেওঁ খাব চিম্পল না গতিকে আমি এইটো ইংৰাজীত কয় একশ্যন স্পীক্স লাউড আমি কি কৰি আছো তাতেহে ভগৱান চাব সেইটোৱে হৈছে শ্ৰী মই জগন্নাথ ভাল পাওঁ সদায় জগন্নাথ মন্দিৰত আহোঁ কি হ'ল জগন্নাথৰ কিবা মানুহ কম পৰিছে নেকি যে তুমি নগ'লেই জগন্নাথ নচলে জগপতি জগতৰ নাম কোটি কোটি বিশ্ব ব্ৰহ্মাণ্ডৰ মানুহ লাইনত খাৰা হৈ আছে তোমাৰ অস্তিত্ব নাকি ভগৱানে কি চাইছে মোক কোনে প্ৰেম কৰে কোনে প্ৰেম নিবেদন কৰে এই বস্তু হ'ব আমি সেই ধৰণৰ ভক্ত হ'বলৈ নিজকে চেষ্টা কৰিব লাগিব আৰু তাৰপিছত শাস্ত্ৰত কৈছে যে ভগৱান বিষ্ণু হৈছে মুক্তি প্ৰদাতা ইয়াত কোনো সংশয় থাকিব নালাগে অত্যন্ত শ্ৰদ্ধা থাকিব লাগে বিশ্বাস থাকিব লাগে ভগৱানৰ ওপৰত প্ৰেম তেতিয়া জাগ্ৰত হয় এইদৰে শ্ৰদ্ধাৰ পৰা লাহে লাহে বিশ্বাসৰ পৰা শ্ৰদ্ধা হয় শ্ৰদ্ধাৰ পৰা প্ৰেম স্তৰলৈ উঠি যায় এইটো হৈছে শৰণাগতি আৰু শৰণাগতিটো ভকতৰ প্ৰাণ হয় আমাৰ যিটো এনাৰ্জি ভাইটেল এনাৰ্জি এইটোতো হৈছে কি শৰণাগতি আপোনাৰ ভক্তি কিমান আছে আপুনি কিমান শৰণাগত কাৰণ অত্যন্ত দুৰ্লভ প্ৰেমটো ভগৱান দিবলৈ ৰৈ আছে ভগৱানটো দিয়াৰ মানুহ ভগৱানটো দিয়াৰ মালিক ভগৱান ইজ টু গিভ এণ্ড উই আৰ টু টেক উই আৰ টু গেট ভগৱান টু গিভ তো ভগৱান দান কৰা দান কৰা দান কৰা আৰু কি দিব এই ফাংফুং বস্তু নিদিব দেনাওয়ালা জব দেতে চপ্পল ফল অলপ নিদিয়ে না তাও বাৰ্ষ্ট কৰি দিয়ে ভগৱানৰ যদি দিব মন যায় তেতিয়াহ'লে একদম ডাঙৰ ডাঙৰ বস্তু এনেই আৰু দুৰ্লভ বস্তুবোৰ দি ভগৱানে ভাল পায় অৰ্ডিনেৰী বস্তুটো চবতে পায় না এই যে ইয়াত মিঠাই আছে আৰু এই দোকানত যে দম দম মিঠাই পৰি আছে ডিফাৰেঞ্চ আছে নাই কিবা কোনটো দামী বেছি কিহৰ কাৰণে কৃষ্ণই গ্ৰহণ কৰিছে এইটো দুৰ্লভ হৈ গ'ল ইয়াত যদি দুটা আছে তেতিয়াহ'লে চবৰে চকু সেই দুটা ওপৰত এইটো মই পাম নে নাপাম দোকানতো হাজাৰ হাজাৰ কৰি আছে মই দিব এই দুটা মই লৈ লৈছোঁ মই পইচা দিছোঁ এই আপুনি দোকানৰ পৰা কিনি খাই লওক এই বুৰ্বক কোনোবা আছে নেকি হ'ব আপুনি এইটো খাওক মই দোকানত এতিয়া আমি ওটা কম আপোনাক মই বিনা পইচাত দোকানৰ কিনি দিছোঁ এই দুটা এই প্ৰেম বস্তুটো ভগৱানৰ অত্যন্ত দুৰ্লভ বস্তু আৰু সেইটো ভগৱানে দিবলৈ ৰৈ আছে অত্যন্ত দুৰ্লভ প্ৰেম কৰিবাৰে দান এইটো আকৌ দান কৰিব পইচা নলয় ভগৱানে ইজ এ ডোনাৰ ভগৱানে এইবিলাক বস্তু এতিয়া মই আপোনাৰ বিক্ৰী কৰি নিদিয়া এক টুকুৰাত 10 টকা দুটুকুৰাত 20 টকা এক টুকুৰাত 100 টকা এতিয়া কমি গ'ল ধৰক দুটুকুৰাত 200 টকা তাৰপিছত এইটো আৰু কমিছে এক টুকুৰা 1000 টকা দুই টুকুৰাত 2000 বিক্ৰী হ'ব নেকি কি হ'ব দান হ'ব দান তাত প্ৰেম আছেতো প্ৰেমবিলাক দান অত্যন্ত অত্যন্ত অতি অন্ত যাৰ শেষ নাই তেনেকুৱা দুৰ্লভ এই প্ৰেম বস্তু ভগৱানৰ প্ৰেম অত্যন্ত দুৰ্লভ প্ৰেম কৰিবাৰে দান শিখায়ে শৰণাগতি ভকতৰ প্ৰাণ ভকতৰ প্ৰাণটো ভগৱানে শিকাই দিছে তাৰপিছত ভগৱানে দান কৰে ঠিক আমি কি শিকিব লাগে হাউ টু চাৰেণ্ডাৰ আমি কেনেকৈ ভগৱানৰ ওচৰত শৰণাগত আৰু সেইটো শিকিলে আমাৰ কি লাভ হ'ব ভগৱানৰ অত্যন্ত দুৰ্লভ বস্তুটো আমাক দান কৰিব হি উইল গিভ বিকজ হি ইজ টু গিভ ভগৱানে সদায় মই প্ৰায় ক্লাছত কৈ থাকোঁ ভগৱানে আমাক দি থাকে আৰু আমি লৈ থাকোঁ আমি লোৱাৰ মানুহ আমাৰ দিয়া খুব কঠিন আমাৰ যেতিয়া পূজা কৰিবৰ হয় তেতিয়া আমি কি কৰোঁ এই খুচুৰা পইচাটো ক'ত কৰি আছে মানে জেপ খুচৰি থাকোঁ 1 টকাটো ক'ত গ'ল কিন্তু ভগৱানৰ এইফালে চিগাৰেট খাবৰ কাৰণে কিন্তু দুখ এইটো হাতত হাত নাযায় এইটো পকেটৰ 1 টকাটো ভগৱানলৈ বিচাৰি পাপাম তাৰপিছত একদম পইণ্টিং কৰি
মন্দিৰলৈ দি যায় এইটো প্ৰেম নহয় আৰু ভগৱান কি পূৰ্ব এইফালে একো নাই তেতিয়া বেলেগ কথা 1 টকাটো বহুত এইফালে 2000 টকা এইফালে 1 টকা এই 1 টকা খুচৰি দলিয়াই দিয়াতকৈ নিদিয়া এইটো প্ৰেম নহয় সেইকাৰণে আমি লোৱাৰ ভাল নহয় আমি ল'বৰ কাৰণে খুব ভাল এই মই প্ৰায় কওঁ মই 2 টকাৰ ধূপ ঘূৰাওঁ আৰু টেণ্ডাৰ চেণ্ডাৰ চব লাগি যায় তাতে টেণ্ডাৰ দি মোৰ টেণ্ডাৰ মাৰি থৈছোঁ লাগিব দেই মোৰ ছোৱালীৰ বিয়া কেইডাল ধুজবে ছোৱালীৰ বিয়া আছে মোৰ বজাৰ পৰীক্ষা আছে মোৰ মাটি কিনিব আছে গাড়ীখন আকৌ নতুন এখন কিনিব লাগে বা 2 টকাতে ইমানবোৰ কণ্ট্ৰেক্ট আৰু ভগৱানটো দিবই আৰু এইটো আৰু এচিয়ৰ না দেনেৱালা গতিকে কিয় গিভ 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 আৰু ভগৱানে লাষ্টত কি কৰে বহুতে কয় কি কৰিব যা এই 2 টকাৰ ভোট ঘূৰাইছে আৰু কমছে পাতে মই তাক ক্ষমা কৰিছোঁ এই আহিব এইটো কাইলৈ ভাল হ'ব ভগৱান ইমান বেয়া সেইকাৰণে গিভ 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 লাষ্টত ফৰ্টি আৰু আমি কেনেকুৱা গেভ 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 এণ্ড ফাইনেলি ভগৱানক পাহৰি যাওঁ বস্তুটো পালে আৰু ভগৱান নাই এটা মোৰ বস্তু হৈ যায় না আমি আজিৰ দিনটো মানে আমি এটা সংকল্প ল'ব সংকল্প মানে কি প্ৰমিছ হোৱাট প্ৰমিছ ইউ শুড টেক যে মই এই বছৰটো অন্তত এটা ভক্তি জীৱনত এটা খোজ 1 ষ্টেপ আগুৱাই দিম ভক্তি জীৱনত 1 খোজ আগুৱাই দিম এনেকৈ ভাবিব নালাগে মই ভক্তি জীৱনত 1 খোজ পাছুৱাই যাম মই বহুত গৈছোঁ আৰু এই বছৰটো ভগৱান মই কম কৰি সেইটো থাকিব কমপক্ষে জাগাতে থাকিব লাগে অন্তত যে এইবাৰ মোৰ বহুত পৰীক্ষা চৰীক্ষা কিবা কিবি আছে গতিকে অন্তত মই যেনেকৈ আগতে চলি আছিলোঁ কমপক্ষেও তেনেকৈ চলি ঠিক আৰু যাৰ ফ্ৰী টাইম আছে যি অলপ সময় উলিয়াব লাগে কি কি কৰিব লাগে অলপমান আগত এটা সৰু এক্সাম্পল আৰু বস্তুটো প্ৰেক্টিকেল হ'ব মানে বহুতে কি কৰে অদ্ভুত অদ্ভুত কিছুমান সংকল্প কৰে আৰু সেই সংকল্পবোৰ কেতিয়াও কাৰ্যকৰী নহয় যেনে মই 1 মেলা কৰি আছিলোঁ শইকীয়া পূৰ্বেতো সংকল্প ল'ব দিছে কালিৰ পৰা 16 মেলা কৰিম ডিফিকাল্ট 1 মেলা কৰি আছে কমচে কম 2 কথা ভাব আৰু খুব যদি উস্তাদ হৈছে 4 কথা ঠিক না whatever promise we are going to take for the year should be practical আমি এটা এনেকুৱা অদ্ভুত কথা ভাবিব নালাগে ভগৱান হয় প্ৰভুৱে কৈছিলে 1 টকা বহুত দলিয়ালোঁ এইবাৰ ডেইলি 100 টকা নোৱাৰোঁ অসম্ভৱ প্ৰেক্টিকেল ঠিক আছে ভগৱান এইবাৰ যোৱা বছৰটো বহুত 1 টকা দলিয়ালোঁ এইবাৰ মই পচল মাজে মাজে দিম খাব মিঠাই দিম কেতিয়াবা খাব এনেকুৱা সংকল্পবোৰ সদায় পজিটিভ এণ্ড প্ৰেক্টিকেল হ'ব লাগে আপোনালোকক মইনো কি ক'ম মই নিজে কি সংকল্প ল'ম মই ৰাতিপুৱাৰ পৰা তাকে চিন্তা কৰি আছোঁ এটা ভাবি থৈছোঁ আৰু তাকে আশীৰ্বাদ কৰিব মই যেন এটা মোৰ ডাঙৰ সংকল্প আছে প্ৰতি বছৰে মই ভাবোঁ যে মই যেন এই বৈষ্ণৱবিলাকৰ ওচৰত এই বছৰ অলপ ভালকৈ সেৱা কৰিব আগৰ বছৰত মোৰ সেৱা খুব কম হ'ল আপোনালোকৰ ওচৰত আপোনাৰ ওচৰত মই সেৱা দিব পৰা নাই এইবাৰ মই আশা ৰাখিছোঁ মই মানে কৰোণাৰ মাজতে ফাকে ফাকে আহি যাম আৰু কৰোণা য'ত থাকে কৰোণাই যেন মোক কৰোণা কৰে এইটোৱে মোৰ আশা আৰু আমি কি সংকল্প লাগে কৰোঁ না কৰা ভাল কি বস্তু যিবিলাক ভক্তি জীৱনৰ বাধা না কৰোঁ সেইকাৰণে কৰোঁ না আৰু ভগৱানৰ কৰোণাটো বিচাৰিব লাগে প্লিজ কৃষ্ণ গিভ মি ইয়ৰ ব্লেছিংছ এণ্ড ইউ টেক এ সংকল্প ইজ নট কম্পালচৰি এনেকুৱা মই কৈ যোৱা নাই কাকো আপুনি ষোল্লমালা কৰিব তুমি ষোল্লমালা কৰিম মই যি কৰিছোঁ তাতকৈ অলপ বেটাৰ কিবা এটা কৰিম সেইটো কিন্তু ৰেগুলাৰভাৱে কৰিম ৰেগুলাৰিটি শুড বি মেইনটেইন সেইটো বেছি যাই হওক বৰ ভাল লাগিল আপোনালোকক আজিৰ দিনটোত মানে দেখা পাই মই ইমান আনন্দ পাইছোঁ মই ৰুক্মিণী বিষ্ণুতাত যাবলৈ আছে পাহৰিছোঁ তাত যাব লাগিবলগীয়া গতিকে কিবা কিবি বৰ ঠিক আছে সকলোৱে মোৰ সেৱা গ্ৰহণ কৰক বাঞ্ছা কল্প তৰু ভৈশ্য কৃপা সিন্ধু পতিতানাং পাৱনৈভ্যো নমো নমঃ अनंत कोटि वैष्णवी की हरिनाम संकीर्तन की भुवन मंगल हरिनाम महामंत्र की निताई गौर प्रेमानंदे जय जगन्नाथ स्वामी की सुभद्रा माई की बलदेव प्रभु की सुरखंड जीव की
जगन्नाथ भक्तगण की निताई गौर प्रेमानंद। हरे कृष्णा कृष्ण कृष्ण हरे हरे, हरे राम राम राम।